চকুৰে মাজতে তুমি মন মোৰ দি থকা তুমি বহুদূৰ নিজৰাৰ দৰে তুমি আছা বৈ শিৰে শিৰে মোৰ ৰক্ত একা বেকা জীৱন পথৰ সান্তনা তুমি মনৰ ৰ'দালি আহে ডাৱৰ ফালি বৰষাৰ শেষত সেয়া তুমি নেকি তুমি মোৰ সেই কাহিনী আনে ফুৰে যি বিচাৰি দুচকু মেলি দুয়োধৰে হাঁহি চাওঁ থমকি সকলো পাহৰি স্মৃতি প্ৰতাপী সমলয় অনুভূতিৰ মানুহে ইয়াকে প্ৰেম বোলে নেকি কাষতে তোমাৰ ৰম ছায়া হৈ পৰিব নিদিওঁ ভাঙি সময়ৰ পাতত লবা লিখি দুচকু থলে লাজে চকু ঢাকি যায় কেতিয়াবা তোমাক কন্দুৱাও যদি ক্ষমা কৰি দিবা তুমি যে উপহাৰী ভগৱানে সহায় কৰক আৰু এখন কিতাপ মই দিব খুজিছিলোঁ কোনোবা কাহানীতে কিন্তু মই আজিৰ দিনটোলৈ বাট চাই আছিলোঁ য'ত প্ৰদীপ কুমাৰ বৰুৱাৰ কবিতাৰ বিষয়ে মই ব্যাখ্যা কৰিছিলোঁ ছাৰ কিতাপখন আপোনাৰ হাতত আপোনাৰ দুয়োৰে হাতত তৃষ্ণা তোমাৰ ছবি চকামকা ছায়া হৰিণী নয়না তোমাৰ দুচকুৰ মায়া উৰি উঠে চাউৰি খুবা হৃদয়ৰে কাননতে ফুলে পাৰিজাত পৰাণৰে কুহে কুহে অমিয়া শুবা পুৰণিৰ ফাকেৰে সৰকীয়াহে হেঙুলীয়া বসন্তৰ ৰাগি লাগি আছে ৰিৰিয়াই বাজি আছে এটা বসন্তৰ বাঁহী আৰু আমি সাজুহি হৈছোহি এহাল ডেকা গাভৰুক স্নেহ মৰম আৰু শুভেচ্ছা জনাবলৈ যাতে ঠিক 50ৰ দৰিয়লি দি গৈ 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 শতটা শৰত দুয়ো হাতেৰে ঢুকি পায় সেয়েহে মই মোৰ প্ৰথম মোৰ নিজৰ এটা কবিতাৰে মই দুয়োকে শুভকামনা জনাইছোঁ শুভকামনাৰ ফুল
পুৱাৰ বতাহজাকে ক'লেহি আজি সকলোবোৰ ফুল তোমালোকৰ বাবে কেতেকী ফুলৰ প্ৰথম সুবাস ছাতিও আজি তোমালোকৰ সোণালীবোৰ গালে মুখে ছটিয়াই বসন্তই পুৱাতে ক'লেহি চোৱা চোৱা ভাল পোৱাৰ সকলো ৰং আজি কেৱল তোমালোক দুজনৰ বাকী সকলোবোৰ কেৱল সাক্ষী তোমালোকৰ দুচকুত আজি ঘূৰাই দিলোঁ সেই যৌৱনৰ আকুলতা উঠা হাতত ধৰি আগবাঢ়া সোণালীৰ বাটেদি শত শৰত ৰৈ আছে চোৱা আজি কেৱল তোমালোক দুজনৰ বাবে এখেতসকলৰ আজি 50তম বিবাহ বাৰ্ষিকী উদযাপন কৰিছে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমাৰ অতি মৰমৰ অতি ঘনিষ্ঠ বিপদে আপদে সদায় তেনেই ওচৰতে পোৱা সেইজন সাহিত্যিক লেখক প্ৰদীপ বৰুৱা আৰু মামণি বৰুৱা দুয়ো সদায় এনেকৈয়ে থাকক আৰু তেওঁলোকৰ যিটো আদৰ্শ পৰিয়াল সেই পৰিয়ালটোৰ ল'ৰা বোৱাৰী নাতি নাতিনী সকলোৱে মামণি আৰু প্ৰদীপ বৰুৱাৰ ঐতিহ্য বহন কৰি আমাৰ সমাজখনক সুশৃংখল কৰি ৰাখক নাতিনীজনীয়ে যেতিয়া গান গাইছিল মোৰ তেতিয়া মনত পৰিছিল প্ৰদীপ বৰুৱাই যেতিয়া গান গাইছিল প্ৰদীপ বৰুৱা এজন গীতিকাৰ সুৰকাৰ নিজে গাই আজি ডক্টৰ প্ৰদীপ বৰুৱা আৰু মামণি বৰুৱাৰ 50 বছৰীয়া বিবাহ বাৰ্ষিকী তালৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে মই প্ৰথমতে তেওঁলোকৰ পৰিয়ালটোলৈ ধন্যবাদ জনাইছোঁ প্ৰদীপ বৰুৱা আৰু মামণি বৰুৱা মোৰ চুবুৰী বন্ধু গতিকে তেখেতসকলক পায়ে থাকোঁ তথাপি আজি এই বিশেষ অনুষ্ঠানটোত মই উপস্থিত হ'বলৈ পাই নিজকে বৰ আনন্দিত আৰু নিজকে বৰ সৌভাগ্যৱান যেন লাগিছে তেওঁলোকৰ পৰিয়ালটো এটা সুখী পৰিয়াল মই তেওঁলোকৰ সকলোৰে সুস্বাস্থ্য আৰু সুন্দৰ এটা আদৰ্শৱান পৰিয়াল বুলি মই তেওঁলোকক সকলোকে ক'ব বিচাৰিছোঁ সংসাৰ আৰম্ভ কৰা 50 বছৰ হৈ গ'ল এই 50 বছৰত তেখেতসকলৰ উত্থানহে মই দেখি আহিলোঁ মই যিমান দিনৰ পৰা তেখেতসকলক গম পাইছিলোঁ চিনি পাইছিলোঁ তেখেতসকল এখন সুন্দৰ সংসাৰৰ অধিকাৰী এখন সফল সংসাৰ ইতিমধ্যে কৈছোঁৱেই আৰু দুয়ো প্ৰতিভাৰ কথা কি ক'ম ডক্টৰ বৰুৱা তেখেতটো বহুমুখী প্ৰতিভাৰ এজন ব্যক্তি দুয়ো সময় আৰু প্ৰযুক্তিৰ সতে সমানে খোজকাঢ়ি যোৱা দুজন ব্যক্তি বহা
হেৰাল তাৰ উন্মনা সেউজ গুলবী মূৰ তুলি চালোঁ বাহিৰত হেমন্ততী কুলিৰ মাত লঠঙা শুকান ঠাইত আকৌ কুঁহিপাত পাত্ৰটো আলফুলে মচি দিলোঁ চকুৰ মণি ঘূৰি দেও ধৰি নাচি হোৱা সুৰীয়া বহাগ কি যে অদ্ভুত শিহৰণ মই যেন পাত্ৰটিতে উটি মচি সোমাই পৰিলোঁ সেউজীয়াখিনিয়ে আকৌ বোখা মেলিছে জীপাল সোণতলীৰ সেউজীয়াত ফুটি উঠিছে সতেজ ফুল চুই চাবলৈকে ভয় কিজানিবা ইও এক কাগজৰে ফুল যদি মই প্ৰশ্ন কৰোঁ যদি মই প্ৰশ্ন কৰোঁ যদি কেতিয়াবা ভাষাবোৰ শেষ হয় নাও মেলোতে ভাবো সাগৰত এই কবি তুমি কিদৰে বুজিবা কবিতাৰাণী মৰত যদি মই প্ৰশ্ন কৰোঁ যদি মই প্ৰশ্ন কৰোঁ যদি মই প্ৰশ্ন কৰোঁ বাৰিষাৰ ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী সেমেকা পোহৰে পাহৰাই দিয়া তোমাৰ খোপাৰ আবেলি গুণ মনত পৰেনে অৰুন্ধতী জোনাকে ডাৱৰে মৰমে বিষাৰে নুবুজা কবিতা আমাৰ মাজত ভগা সপোনৰ অতন বাধা মনত পৰেনে অৰুন্ধতী মনত পৰেনে অৰুন্ধতী দুবৰি বনত মুকুতাৰ মণি চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জন বৰফৰ দৰে চেঁচা পৰশতো সিজে কি শান্তি অৰুন্ধতী অৰুন্ধতী বহুতো আকাশ পাৰ হৈ অহা ধুমুহা পাখিৰ এটি লহমাৰ নীৰ বহুত সপোন পাৰ হৈ অহা কেঁচা টোপনিৰ ভিৰৰ মাজত সেই এটা মাথো জাগৰ ৰাতি মনত পৰেনে অৰুন্ধতী কি কথাইনো আমনি কৰি থাকে আপোনাক যি কথাই বুকু জোৰাই থাকে কি কথাইনো আমনি কৰি থাকে আপোনাক যি কথাই বুকু জোৰাই থাকে যি কথাই খালৈ জীয়া মাছৰ খৰ মৰণিৰ দৰে খৰ মৰাই থাকে বুকুত বুজাব নোৱাৰা খৰ মৰণি এটাই পৰি থাকে চুক তুলি তুলি সপোন এটা দুচকুত তুলি পিৰ পিৰাই থাকে বুকুখন
সপোন এটা দুচকুত তুলি পিৰাই থাকে বুকুখন, কওঁ বুলি যাকে তাকে যি কথা কৈ দিব নোৱাৰি। কওঁ বুলি যি কথা যিকোনো কথা কৈ দিব নোৱাৰাৰ দৰে, যি কথাই পাক ঘূৰণি খাই খাই আকাশত কণুৱা উৰাৰ দৰে ঘূৰি ঘূৰি থাকে চেৰেং চেৰেংকৈ। কপালত ডগমগীয়া তেজাল বেলিটি, এহেজাৰ প্ৰতিশ্ৰুতিৰে ভৰা প্ৰেম বিশ্বাস আশ্বাস ভালপোৱা আশা প্ৰত্যাশা প্ৰতিটিৰে ভৰা তেজাল বেলিটি। থাপি দিলা বুকুত অযুত সাহস, জীয়াই থকাৰ এসাগৰ সোণালী হেঁপাহ। পবিত্ৰ হোমৰ গুৰিত মাংগলিক মন্ত্ৰধ্বনিত ধ্বনিত ক্ষণত আদৰি আনিলা মোক তোমাৰ হৃদয়লৈ। মিলনৰ সাক্ষী হ'ল পবিত্ৰ হোমাগ্নি, মিলন প্ৰেমৰ দুটৰ সংসাৰৰ। হে মোৰ প্ৰিয় প্ৰিয়তম, দুখ নকৰিবা। মোৰ হাতৰ কাণৰ একো দিব নোৱাৰাৰ বাবে তুমি জানো দুখী? আমাৰ যুগ্ম জীৱনৰ দহোটা ফাগুনৰ পূৰ্ণিমাৰ জোনাকেৰে ধোৱা দুবৰি বনত উমলি ফুৰা তিনিটি কন্যা, আৰু এতিয়া সৰু সোণাটি আমালৈ আশীৰ্বাদ। প্ৰিয়তম মোৰ, ভুল নুবুজিবা, অভিমান কৰানো কিয়? কোৱাটো নাছিলোঁ মই সেই বুলি গাড়ী ঘৰ নালাগে, গাড়ী ঘৰ লাগে মোক, লাগে গলপতা কাণফুলি। প্ৰিয়তম, মন পথাৰত তুমি অসাৰ্থক স্বপ্ন শিপাব নিদিবা। তুমি জানা, মই জানো, দুখীয়াৰ জীৱনৰ খোলাসাত পেৰা চিৰদিন অভাৱেৰে পূৰ আমাৰ সাঁচনি পেৰা। ধন্যবাদ। যদি 10 বছৰটো কৰি পেলাওঁ 50টা বছৰ, তেনেহ'লে বৰ সুন্দৰ হয়। হে মোৰ প্ৰিয় প্ৰিয়তম, দুখ নকৰিবা। মোৰ হাতৰ কাণৰ একো দিব নোৱাৰাৰ বাবে তুমি জানো দুখী? কবিতাটো মোৰ আচলতে মই পাঠ কৰাৰ কথা আছিলে মই নিজে, কিন্তু মই মোৰ বান্ধৱীৰ হতুৱাই পাঠ কৰালোঁ। বৰ সুন্দৰ কবিতা, আৰু মই ভাবোঁ তিনিটি কন্যা ঠাইত তিনিটা ল'ৰা লৈ ল'লে কবিতাটো সম্পূৰ্ণ হয়। ধন্যবাদ। उम्र का सीमा हो, ना जन्म का हो बंधन, ना जन्म का सीमा हो, ना जन्म का हो बंधन। जब प्यार करे कोई तो देखे केवल मन, मेरी रीत चला कर तुम ये रीत अमर कर दो, मेरी रीत चला कर तुम ये रीत अमर कर दो। ধন্যবাদ। মই আকস্মিকতে এটা হৃদয় ৰোগী হিচাপে মই দেখা কৰিবলৈ আহিছোঁ আৰু আশীষ দিবলৈ আহিছোঁ। মই আমাৰ মাজত অখিল চকুদিছা আছে, আমাৰ হেৰি আছে ৰাজা চকুদি আছে। মই তেখেত সকলোকে মোৰ বিহু লগ জনাই মই আৰম্ভ কৰিছোঁ। মই এটা বহুত পুৰণা কাহিনী আপোনালোকক শুনাব খুজিছোঁ। প্ৰদীপ বৰুৱা ক'ত জন্ম হৈছিল? প্ৰদীপ বৰুৱা জন্ম হৈছিল লাম্বাটিং। আস্কাৰ ৱাইল্ড আছিল অষ্ট্ৰেলিয়াৰ এজন মেনেজাৰ। তেওঁ বহুত দিন ইয়াত চাকৰি কৰিছিল লাম্বাটিং বাগানখনত। তাৰপিছত তেওঁ গুচি গৈছিল ইয়াৰ পৰা সৰু অষ্ট্ৰেলিয়ালৈ, তাত ৰিচাৰ্চ কৰিছিল। তাত তেওঁ সেই লাম্বাটিং বোলা জেগাখনৰ এটা ঐতিহাসিক বিশ্লেষণ, সামাজিক বিশ্লেষণ, অৰ্থনৈতিক বিশ্লেষণ কৰি পেলাই এখন ধুনীয়া মানে গ্ৰন্থ প্ৰণয়ন কৰিছিল, যিখনৰ নাম 1864, আছাম ইন 1864। আস্কাৰ ৱাইল্ডৰ সেই যে পুথিখন এৰি থৈ গ'ল আমাৰ মিষ্টাৰ ডক্টৰ ছেলিম অসমৰ পৰা গৈ পেলাই যেতিয়া অষ্ট্ৰেলিয়াত গৱেষণা কৰিবলৈ গৈছিল, তেতিয়া তেওঁ এটা ডাঙৰ মানে বাস্কেটত সেই কিতাপখন দেখিলে, আস্কাৰ ৱাইল্ডৰ কিতাপ। তাত সেই কিতাপখনৰ কাহিনীৰ বিষয়ে ইয়াত অসম পাঠ্যক্ৰমত
সেইখন অসম সাহিত্য সভাই তেওঁ ক'লে সেইখন আমি ৰিপিট কৰিম 18 আছাম আৰু সেইখনে পৰৱৰ্তী কালত নাম হ'লগৈ দফলাটি প্ৰায় তিতাবৰৰ পৰা 8 কিলোমিটাৰ দূৰত অৱস্থিত দফলাটিঙত ডক্টৰ ডক্টৰ ডকিন্স এনেকুৱা মণিকী এটাত মেনেজাৰ কৰিছিল য'ত খাপ লৈ অকণমানি প্ৰদীপে ৰৈ থাকে বগা চাহবিলাক দেখিবলৈ কেনেকুৱা তেওঁলোকক গুড মৰ্ণিং দিয়ে গুড ইভিনিং দিয়ে এনেকুৱা মাজত তেওঁ জীৱনৰ চৰ্চা জীৱনৰ এটা কাল পাৰ হৈ গ'ল আৰু মই সেই কাহিনীটো সেই লাম্বাডিং বাগানখন দফলাটিং তাৰে ডক্টৰ চন্দ্ৰ কটকী ডক্টৰ প্ৰফুল্ল কটকী ডক্টৰ পুষ্পম কটকী এনেকুৱা এইসকল মানুহে বীৰত্বৰ মানে আপোনাৰ যোৰহাটৰ বিদ্যুৎ পৰিয়ালে মানুহ বাহিৰে তাত জন্মগ্ৰহণ কৰিছে সেই লাম্বাডিং যিখন বৰ্তমান দফলাটিং সকলোকে প্ৰথমতে বিহুৰ অলপ জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আজি 50 বছৰ বিবাহ উপলক্ষে যি অনুষ্ঠান হৈছে আমি দাদাক সৰু দাদা বুলিয়ে মাতোঁ সৰুৰে পৰাই পায়ে আহিছোঁ প্ৰথম অৱস্থাত আমি যেতিয়া সৰু সৰু ল'ৰা ছোৱালী হৈ আছিলোঁ তেওঁ অনেক কবিতা অনেক গান আমি চকুৰ আগত দেখা আৰু কিছুমান বাস্তৱ পটভূমিত লৈ পেলাই লেখা কবিতাৰ প্ৰতি আমি তেতিয়াই আকৃষ্ট হৈছিলোঁ তেওঁ এনেধৰণে অকল কবিতা নাটক বা নিজে একাংকিকাৰ বা অন্য নাটকত ৰোল কৰা কথাই নহয় বিভিন্ন ধৰণৰ অনুষ্ঠানো প্ৰতিষ্ঠানো তেওঁ নিজে নিজৰ দায়িত্বত চলাই বিশেষকৈ সেই সময়ত মইনা পাৰিজাতৰ এটা পয়োভৰ কথা আছিল সেউজী মইনা পাৰিজাত নাম দি নিজে অনুষ্ঠান এটা পাতি সেই বৰচৈকতা অঞ্চলৰ সকলো ল'ৰা ছোৱালীক এটা নতুন দিশত আগবঢ়াই লৈ যোৱাৰ ফলপ্ৰসূ হিচাপেই আমাৰো বিশ্বাস হয় আজি আমিও তেনে অনুষ্ঠানৰ গইনাতে ৰাইজৰ আগত থিয় হ'বলৈ সাহস কৰিছোঁ বা বিভিন্ন কাম কৰিবলৈ সাহস পাইছোঁ সেইকাৰণে তেওঁৰ প্ৰতি আমাৰ এটা কৃতজ্ঞতা আছে গুণীৰ গুণ বুজিবই লাগিব গুণক শ্ৰদ্ধা কৰিবই লাগিব আজিৰ এই অনুষ্ঠানৰ মোৰ দাদা প্ৰদীপ কুমাৰ বৰুৱা আৰু নৱ মামণি বৰুৱালৈ মোৰ শ্ৰদ্ধা জনাইছোঁ সমূহ ৰাইজক মই এইটো কথা ক'ব বিচাৰিছোঁ যে দাদা যেতিয়া আমি বৰচৈকতাত ডাঙৰ হৈছিলোঁ মই সৰু আছিলোঁ তেতিয়া দাদাই গানবিলাক লিখে মোৰ সদায় গানবিলাক গোৱায় এই যে অকণমান আগতে ক'লে কিন কিন বৰষুণে আমনি কৰে দাদাই প্ৰথম লিখি মোক মোৰ সৈতে গোৱাইছিলে মই সৰুতে গান গাইছিলোঁ অলপমান তেতিয়া পিছত নোৱাৰা হ'লোঁ যা হওক দাদাই তেতিয়া কৈছে মই নোৱাৰা হ'লোঁ দাদাই এটা কথা মোক কৈছিলে যে তই মানুহৰ আগত যদি কৱ যে তই গান গাব নোৱাৰ এতিয়া তেতিয়া তই ক'ব এতিয়া ইনষ্ট্ৰুমেণ্ট নহ'লে মই নাগাওঁ মোক এইটো কথা কৈ দিছিলে দাদাই কিন্তু গতিকে মোৰ সেইটোৱে থাকিলে এতিয়া আৰু মই গান গাব নোৱাৰা হ'লোঁ সেই সৰুতে গাইছিলোঁ খালি কিন্তু দাদাই গানবিলাক মোক লিখি লিখি দিয়ে কৰে আৰু দাদা একচুৱেলি দেউতাৰ অবিহনে আমাৰ দুই দাদাই আমাক ডাঙৰ কৰিছিলে মোৰ ভাইটি ডক্টৰ প্ৰকাশ বৰুৱা আপোনালোকে হয়তো সকলোৱে জানে যোৰহাটৰে সকলোৱে জানে সকালতে এই ইহ সংসাৰ এৰি যাবলগীয়া হ'ল কিন্তু আমাৰ দুইটা ভাইটিক দাদাহঁতে ডাঙৰ কৰা ধন্যবাদ বাইদেউ আমি পৰিয়ালৰ সকলোৰে সৈতে বিহু বুলি আমাৰ জ্যেষ্ঠ পিতৃদেৱ আহিছে গুৱাহাটীৰ পৰা খুৰা আহিছে আৰু গোটেই পৰিয়ালৰ মানুহখিনি একেলগ হৈছে আমি এই বহাগৰ দিনটোত অহাকালি বহাগৰ শুভাৰম্ভ হ'ব সেই দিনটোত আশীৰ্বাদ এফাকি ল'বলৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা সেৱা ভাগ আগবঢ়াব খুজিছোঁ আৰু এই সুবিধাটো দিয়াৰ কাৰণে আমি হিমাংশু শেখৰ চিৰন্তন আৰু ইয়াত নাথাকিলেও শেখৰলৈও আমি ধন্যবাদ জনাইছোঁ আৰু ইমান ধুনীয়া অনুষ্ঠান এটা আমাক দিয়াৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আমি এতিয়া আগবাঢ়িছোঁ আমাৰ পৰিয়ালৰ ফালৰ পৰা আমি
খুৰা খুৰীক সেৱা জনাম। লগতে আমি অনুৰোধ জনাইছোঁ আমাৰ দেউতা আৰু খুৰাও সেইখিনিতে যাব, আমি সমূহীয়াকৈ সেৱা আগবঢ়াম। তোমাৰ মৰমে মোৰ দাম্পত্য জীৱনৰ 50টা বছৰৰ সাক্ষী হোৱা এই পবিত্ৰ মুহূৰ্তটি ভগৱানৰ শ্ৰীচৰণত এই সেৱানো কাৰ প্ৰতি, এই সেৱা আচলতে ভগৱানৰ প্ৰতি, এই সেৱা ভগৱানৰ প্ৰতি স্বৰূপ হিচাপে ইয়াত ছাৰ বাইদেউৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। আমি সকলোৱেও একেলগে আমি সেৱা আগবঢ়াইছোঁ আৰু কৰবি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে মোৰ। কাৰণ সৰুদা আৰু সৰু বৌ বুলি ক'লে মানে দেউতা আজিৰ দিনটোত কল পচলাৰ পৰা মাছৰ পৰা চব মানে বৰ্তাবৰ মানে বান্ধে আৰু সেইটো পৰম্পৰা দেখি আহিছোঁ আৰু ভাল লাগিছে। ডাঙৰ ভতিজা হিচাপে সেইটো খুব অন্ধা এতিয়া খুব সুন্দৰকৈ পৰিচালনা কৰি আছে ঘৰখন। আমাৰ গোটেই পৰিয়ালটো একতাৰ দোলে বান্ধি আছে। আজিও আমাৰ সেই পৰিয়ালটো বৃহত্তৰ পৰিয়ালটো পৰম্পৰাৰ পৰা আঁতৰি যোৱা নাই। যদিও 50 বছৰ বৰমা বৰদেউতাই গৰকিছে এটা সাংঘাতিক ধৰণৰ অনুষ্ঠান। আচলতে তেওঁলোক সফল পিতৃ মাতৃ। সফল এটা কাৰণেই কৈছোঁ যে তেখেতৰ পুত্ৰ আৰু বোৱাৰী খুব সুন্দৰকৈ একতাৰ দোলেৰে বান্ধি ৰাখিছে। তিনিওজন পুত্ৰই আজিও আদেশ মানে বৰমা বৌ তিনিওগৰাকীকে আজিলৈকে অকণ কাজিয়া লগা মই নেদেখিলোঁ। আচলতে তাৰ গুৰিত গৰুতা হৈছে সফল পিতৃ মাতৃ আৰু সেইকাৰণে পুনৰবাৰ মোৰ শ্ৰদ্ধা নিবেদিছোঁ। গোপনতা তোমাৰ মৰমে মোৰ। ধানী জুৰিতি যে নীলাকৈ পানীৰে ভৰি গ'ল কোন তততে যে মৰম নদীতে যেন বীজে মিঠা মিঠা কি যে ভাল লগা